আজি অলপ সময় আগতে আমি এটা খবৰ পালোঁ যে নৰ্থ চালমৰা পইণ্টৰ এটা এক্সিডেণ্ট হৈছে। তাৰপৰা লগে লগে আমাৰ লোকেল IC, মই, আমাৰ OC অভয়াপুৰী আৰু আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট প্ৰশান্ত বৰা, আমি গোটেইকেইজন ইয়ালৈ আহিলোঁ। আৰু অহাৰ পিছত আমি দেখা পাওঁ যে এখন ট্ৰাক এইটো জেগাটো ট্ৰাকখন পৰি আছে। ট্ৰাকখন এই ধুবুৰী দিশৰ পৰা আমাৰ নৰ্থ চালমৰা ফালে গৈ আছিলে আৰু সেই ৰাস্তা বাওঁফালে মানে সম্পূৰ্ণকৈ ট্ৰাকখন পৰি গৈছে। আৰু যেতিয়া আমি দেখা পালোঁ এখন স্কুটি তাৰ তলত সোমাই থকা আমি দেখা পালোঁ। আৰু মানে স্কুটিখন আমি গম পালোঁ তাৰ এক্সিডেণ্টত হয়তো মানুহজনে কিবা হ'ব পাৰে। তো ইমিডিয়েটলি আমি ৰেস্কিউৰ কাৰণে ব্যৱস্থা কৰোঁ। আমি ৰিকভাৰী ভেনৰ সহায়ত ইমিডিয়েটলি ট্ৰাকখনৰ পৰা মানুহজনক উদ্ধাৰ কৰি লৈ যাওঁ। মানুহ এজন তাত পোৱা গৈছিলে ভিতৰত তলত, আৰু সেই মানুহজনক আমি হস্পিটেললৈ ইতিমধ্যে পঠাই দিয়া হ'ল। আৰু তাৰপিছত ট্ৰাকখনকো আমি পিছত উঠাই পেলাই আমি ইতিমধ্যে হেৰি কৰাইছোঁ। ট্ৰাকখনত এই চাউলৰ তুঁহগুৰি বুলি যে কয়, ভুচি বুলি, সেইটো আছে। সেইটোতো ক'ব পৰা নাযাব, মাৰ্ক আছে মানে ট্ৰাকখনে হয়তো ব্ৰেক মাৰিছিলে, সেইটো আমাৰ লাগিছে। তেখেত ঢুকাইছে তেনেকুৱা আমি খবৰটো পাইছোঁ। মই অলপ আগত খবৰ লৈছিলোঁ, খানা মানে হস্পিটেলত ঢুকাইছে বুলি কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।